जिला कংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা ডাঙৰীয়া, আমাৰ সৈতে থকা অসম প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ জিলা আৰু প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু সাংবাদিক বন্ধুসকল, আমি আজি আপোনালোকক আমন্ত্ৰণ কৰি আনিবলগীয়া হ'ল এইকাৰণে যে সামগুৰি উপনিৰ্বাচনৰ পাছত যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ডাঙৰীয়াই ৰঙানদীত মাতি আনি এই বিষয়ে কথা পাতি আমি কিছু কথা আপোনালোকৰ যোগেদি ৰাইজক জনাইছিলোঁ। ৰঙানদী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা সেই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো প্ৰতিক্ৰিয়া, যিটো তেওঁৰ নাৰ্ভাছনেছ, সেই কথাটোৱে প্ৰমাণ কৰে যে তেখেতে ক্ষমতাৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে। আমি যোৱাকালিও কৈছোঁ, আজিও ক'ম যে ডিব্ৰুগড় উজনি অসমত হিমন্ত বিশ্ব শৰ্মাই যিদৰে নিজৰ প্ৰতিচ্ছবি দাঙি ধৰিব বিচাৰে, অসমৰ উত্তৰ অসমত আহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে নিজৰ প্ৰতিচ্ছবি দাঙি ধৰিব বিচাৰে, সেই একেজন মুখ্যমন্ত্ৰীয়ে নামনি অসমত আৰু বিভিন্ন ঠাইত তেওঁৰ প্ৰতিচ্ছবি বেলেগ। এজন ছদ্মবেশী এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আচল ছবিখন দাঙি ধৰিবৰ কাৰণেই আমি যোৱাকালি কিছুমান কথা উত্থাপন কৰিছিলোঁ আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথা অকপতে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। যিজন মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ আগত বিধানসভাৰ বাহিৰত, বিধানসভাৰ ভিতৰত গো মাংস লৈ উচ্চাৰ হৈছিলে, সেইজন মুখ্যমন্ত্ৰীয়ে আজি অসমৰ অন্যতম জনপ্ৰিয় কাকত নিয়মীয়া বাৰ্তাত তেওঁ কৈছে যে তেওঁৰ নিজৰ বক্তব্য যে গো মাংস বেয়া নেকি, এইটো হ'ল মুখ্যমন্ত্ৰীৰ ভাষ্য। গো মাংস বেয়া নেকি, বেয়া ভাল সেই বিতৰ্ক মই আজি ক'ব খোজা নাই, সেইটো মই আপোনাৰ ডাইভাৰ্ট কৰিবলৈ খোজা নাই। মই আৰম্ভণিতে মুখ্যমন্ত্ৰীৰ এটা বক্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ, যিখিনি মুখ্যমন্ত্ৰী হিচাপে ৰাইজক তেওঁ কৈছিলে। বিধানসভাৰ ভিতৰৰখিনি আপোনালোকে স্পষ্ট, বাকীখিনিও স্পষ্ট। এই গোমাংস লৈ তেওঁৰ বক্তব্যটো কি, আজি গোমাংস বেয়া ভাল সেই কথা উত্থাপন কৰিছে তেওঁ, কাৰণ যিকোনো পৰ্যায়তে গৈ তেওঁ ৰাজনীতি কৰিব বিচাৰে। সেই কথাখিনি আজি প্ৰতিপন্ন হোৱাৰ পাছত তেওঁ নিজে নাৰ্ভাছ হৈছে আৰু নাৰ্ভাছ হৈ তেওঁ গোমাংস বেয়া নেকি বুলি তেওঁ নিজৰ কাকতত আজি প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ মুখেদি মই আপোনালোকক শুনাব বিচাৰিছোঁ। এইজন মুখ্যমন্ত্ৰী আজি সুধিছে গোমাংস বেয়া নেকি। তেওঁ আইন কৰিছিলে, সুচাৰ হৈছিলে বিধানসভাত যে 5 কিলোমিটাৰলৈকে যদি অন্য ধৰ্মৰ লোক থাকে তেতিয়াহ'লে সেই ঠাইত গোমাংস নিষিদ্ধ। আমাৰ বহুতে প্ৰশ্ন কৰিছিল যে আপুনি এইটো কৰক, 10 কিলোমিটাৰ দিয়ক। তেওঁ ক'লে আপোনালোকে যদি ইনচিষ্ট কৰে বেছি 10 কিলোমিটাৰ, তেতিয়াহ'লে মই এইটো 2 কিলোমিটাৰলৈকে লৈ আনিম। 5 কিলোমিটাৰৰ ওচৰত যদি অন্য ধৰ্মৰ লোক থাকে কেতিয়াও গোমাংস কাটিব নোৱাৰে, সেইটো তাৰ স্পষ্ট মত আছে। এতিয়া সামগুৰি নিৰ্বাচনৰ সময়ত, উপনিৰ্বাচনৰ সময়ত তেওঁলোকে যে এই গোমাংস আপোনাৰ ভোজ পাতিছিল, সেই কথা স্পষ্ট কৰি মুখ্যমন্ত্ৰী দিয়াৰ পিছত মই সুধিব বিচাৰিছোঁ আপোনালোকৰ যোগেদি যে য'ত তেওঁলোকে এই অনুষ্ঠানটো কৰিছিল তাৰ গাতে গা লাগি থকা নাতি দূৰত ট্ৰাইবেল গাঁও আছে, চালপাৰা ট্ৰাইবেল গাঁওখন তাৰ নাতি দূৰত লাগি আছিলে।
একেবাৰে গাতে গা লাগি আছিল বঙালী হিন্দু মানুহৰ গাঁও। আইন থকা অৱস্থাত নিজেই মুখ্যমন্ত্ৰীয়ে আইন কৰা সেই আইনত এই আইন ভংগকাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে নে নালাগে সেই কথাটোকে মুখ্যমন্ত্ৰীৰ পৰা মই জানিব বিচাৰিছোঁ। অন্য হোৱা হ'লেতো তেওঁ লগে লগে এৰেষ্ট কৰিলেহেঁতেন ৰঙা চকু দেখুৱাই। তেওঁ নিজে স্বীকাৰ কৰিছে, বেয়া নেকি? তাৰমানে তেওঁলোকে কৰিছে, আৰু যদি মই কোৱা কথাটো মিছা হয় তেতিয়াহ'লে ৰাজহুৱাকে কওক যে ৰকিবুল হুছেইনে এই কথাটো অসত্য কৰিছে। য'ত কৰিছে, যিদিনা কৰিছে, তাৰিখ সৈতে মই সকলো কথা অন্তত বিৱৰি কৈছোঁ। মই আপোনালোকক এই কথাটোকে বুজাব বিচাৰিছোঁ। মই এই কথাখিনিকে এইকাৰণেই বুজাব বিচাৰিছোঁ যে এই মুখ্যমন্ত্ৰীৰ ছদ্মবেশী যিটো ৰূপ, সেই ৰূপটো আজি ধৰা হৈছিল মেইনলি বিদেশী বিতৰণৰ কাৰণে। মই মনত পেলাই দিব খুজিছোঁ যে বিদেশী বিতৰণৰ সময়ত দুটা সম্প্ৰদায়, বঙালী হিন্দু মানুহখিনি আৰু মই খোলাকৈ কৈছোঁ মুছলমান মানুহখিনিক বিভিন্ন ধৰণেৰে বিদেশী বুলি কৈ এক সুস্বাৰ হৈছিল আৰু চুক্তি হৈছিল। পৰৱৰ্তী সময়ত চৰকাৰ হৈছিল। কেনেকৈ নিজৰ স্থিতিৰ পৰা আঁতৰি গ'লে ধূলিহাত হৈ যায় সেই কথাটোকে মই ক'ব বিচাৰিছোঁ। এজিপিক ৰাইজে সমৰ্থন কৰিলে, এজিপিয়ে চৰকাৰ কৰিলে। চৰকাৰ কৰাৰ পাছত তেওঁলোকে এই আজিৰ হিমন্ত বিশ্ব শৰ্মাৰ ছদ্মবেশী ৰূপটো তেওঁলোকৰ ধৰা পৰিছিল। তাৰপিছতে আপোনালোকে দেখিছিল যে আচল যিখিনি সমৰ্থক সেইসকলক বাদ দি এজিপিৰ দিনত ৰূপহী সমষ্টিত তেওঁলোকে বিজয়ী হৈছিল। বহুতে আপোনালোকে জানে, বহুতে নাজানে। তেওঁলোকে দলগাঁও সমষ্টিত বিজয়ী হৈছিল এজিপি, ধুবুৰীৰ এটা সমষ্টিত বিজয়ী হৈছিল, বৰাক ভেলীত বিজয়ী হৈছিল। তাৰপিছত এই এজিপি দলটোক ধূলিহাত হৈ গৈছিল, ৰাইজৰ পৰা আঁতৰি গৈছিল। সেই একেই অৱস্থা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপিৰ হৈছে। এতিয়া যি মিয়াৰ ভোট নালাগে বুলি কৈছে, এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে অহাবাৰ আমি ৰূপহীত জিকিম, অহাবাৰ আমি ঢিঙত জিকিম, অহাবাৰ আমি লাহৰীঘাটত জিকিম। কাৰণ তেওঁ অহাবাৰ ডিব্ৰুগড়ত হাৰিব, তেওঁ গম পাইছে। অহাবাৰ তেওঁ ডিলিমিটেশ্যনৰ পিছত যিদৰে বিভিন্ন মানুহক ঠগালে, মৰাণ মটকসকলৰ কাৰণে এটা ছিট আছিল, সেই ছিটটো নাইকিয়া হৈ গ'ল। আহোমখিনিয়ে ভাবিলে এই ডিলিমিটেশ্যনৰ যোগেদি আমাক যথেষ্ট অন্যায় কৰিলে। চুতীয়া সম্প্ৰদায়ে ভাবিলে যে আমাৰ এটা ছিট সংৰক্ষণ নাথাকাৰ পিছতো আমি এটা ছিট পাই আছিলোঁ, সেই ছিটটো আজি নাইকিয়া হৈ গ'ল। কোচ ৰাজবংশীসকলে ভাবিলে যে আমাৰ সকলো সদায় আমি এটা ছিট পাই আছিলোঁ, সেই ছিটটো আমাৰ আজি নাইকিয়া হৈ গ'ল। বঙালী হিন্দু মানুহে ভাবিলে যে বৰাক ভেলীত আমাৰ আগতে 15টা ছিট আছিল, এতিয়া আমাক কমাই 13টা কৰি পেলালে। যেতিয়া এই ছিটবিলাকত ৰাইজৰ লাহে লাহে খুব তেওঁলোকে বুজি পালে আৰু বিগত লোকসভা নিৰ্বাচনত তেওঁলোকে গম পালে এতিয়া মুখ্যমন্ত্ৰীৰ একমাত্ৰ চাহাৰা হ'ল মিয়া। আৰু সেইকাৰণে এই মিয়া তেওঁৰ বৈতৰণি পাৰ হ'বৰ কাৰণে মিয়াৰ হস্তাংগ প্ৰণাম কৰি এই ধৰণৰ কথা বতৰা তেওঁ ক'বলৈ আৰম্ভ কৰিছে। সেই কথাখিনিকে মই আজি আপোনালোকক জনাব খুজিছোঁ যে এতিয়া হাইঠা মাটিত পৰিল। এতিয়া হিমন্ত বিশ্ব শৰ্মাক এইটোকে কয়, যি মিয়াৰ ভোট নালাগে বুলি কৈছিল, মাদ্ৰাছা বন্ধ কৰি দিম বুলি কৈছিল, আৰু সেই হিমন্ত বিশ্ব শৰ্মা এতিয়া মিয়াৰ হস্তাংগ প্ৰণাম কৰি বলে এতিয়া পাৰা নাই, বাকী মানুহক শিৰত পৰি নমস্কাৰ। আৰু তেওঁ এতিয়া এই ধৰণৰ ছদ্মবেশী ৰূপটো ওলাই পৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা এতিয়া নাৰ্ভাছ হৈছে, আৰু সেইকাৰণেই তেওঁ এতিয়া যিজনে একদম হুচ্চাৰ হৈছিলে গোমাংস বেয়া নেকি বুলি তেওঁ আজি প্ৰশ্ন কৰিছে। জানাই আপোনাৰ কথাত আপুনি বেয়া বুলি কৈছিল, আপুনি কৈছিল যে এইখিনি মানুহ বন্ধ কৰি দিম। আজি এই দুদিন আগত আপুনি কৈছে যে আমি UDFতো আমি মানুহ সোমাই দিম যাতে গোমাংস সম্পূৰ্ণ বন্ধ কৰি দিয়ে। আৰু কেৱল নিৰ্বাচন এটা বৈতৰণি পাৰ হ'বৰ কাৰণে আপোনালোকে সেইবিলাকৰ আশ্ৰয় লৈছে। মই 2001, 2006, 2011, 2016, 2021 মই সামগ্ৰিক সমষ্টিৰ পৰা বিজয়ী হৈছোঁ। মই কেতিয়াও এনেধৰণৰ ৰাজহুৱা কথা বতৰাত এনেধৰণৰ পথ লোৱা নাই, কাৰণ আমাৰ তাত সদায় মিক্স পপুলেশ্যন থাকে। কোনো দিন ক'ব নোৱাৰে লাগিলে আমাৰ বিধায়ক হাৰিম, ৰাজনীতি বাদ দিম। সেই ধৰণৰ কথা বতৰাৰ লগত আমি কেতিয়াও জড়িত নহওঁ। ৰাজহুৱাভাৱে নিৰ্বাচন এটা বৈতৰণি পাৰ হ'বৰ কাৰণে এনেধৰণৰ কামৰ লগত জড়িত নহওঁ, এই কথা স্পষ্টভাৱে কৈছোঁ। আৰু সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মাৰ এই ছদ্মবেশী ৰূপটো আমি আপোনালোকৰ যোগেদি উজনিটো, কালি উত্তৰ অসমতো এই কথাখিনি আমি কৈছোঁ, আপোনালোকৰ যোগেদি ৰাইজক আমি জনাব বিচাৰিছোঁ। খুব আপোনাৰ মই আজি প্ৰশ্ন এটা আপোনালোকক দেখুৱাই দিম। মই
যে জনজাতি 6 জনগোষ্ঠীক জনজাতি দিম বুলি কৈ যিটো ধৰণেৰে তেওঁলোকে প্ৰতাৰণা কৰিলে আজি ৰাজপথত নামিবলগীয়া হৈছে। মই প্ৰশ্ন কৰিলোঁ প্ৰথম সাংসদ হৈয়ে মই ক'লোঁ যে এই 6 জনগোষ্ঠীক 100 দিনৰ ভিতৰত আপোনালোকে জনজাতি কৰিম বুলি কৈছিলে, তে আপোনালোকে কেতিয়া কৰিব? তেওঁলোকে ক'লে যে আমি কোনো ধৰণৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ পৰা পোৱা নাই, আপোনালোকক সেই কথাখিনি মই দিছোঁ, সেইখিনি মই দি দিম। এইবাৰো মই আকৌ প্ৰশ্ন কৰিছোঁ, আজি কালি আকৌ লোকসভা হ'ব, যোৱা কেইদিন হ'ল মই আকৌ প্ৰশ্ন কৰিছোঁ যে এইসকলক কেতিয়া দিব? নিৰ্বাচনত আপোনালোকে পাৰ হওক, এক্সিষ্টিং যিখিনি ট্ৰাইবেল লোক আছে সেই ট্ৰাইবেল লোকসকলক তেওঁলোকৰ যিটো এতিয়ালৈকে পাই আছে সেই প্ৰাপ্য ৰাখি বাকী লোকসকলক আপোনালোকে যিটো পাৰ্চেণ্টেজ পায় সেই পাৰ্চেণ্টেজটো দিম বুলি কৈছিল, কেতিয়া দিব সেই কথাটো লাগে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।